শিৱসাগৰত উত্তৰ পূব উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত বহাগী মেলা অনুষ্ঠিত হয়। অসমীয়াৰ কৃষ্টি সংস্কৃতি আৰু মহিলাৰ স্বাৱলম্বী উদ্যোগক আগবঢ়াই নিয়াৰ পদক্ষেপ। বহাগৰ প্ৰাক মুহূৰ্তত শিৱসাগৰৰ ৰাইজৰ হৃদয়ত আনন্দৰ ৰঙেৰে ৰঙীন হৈ উঠিছে বহাগী মেলা। উত্তৰ পূব উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত নগৰৰ মাজমজিয়াৰ ৰেডক্ৰছস্থিত কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই বহাগী মেলা। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সংস্থাৰ বিষয়ববীয়া কৰ্মী, সমাজসেৱী, সাংস্কৃতিক ব্যক্তিত্ব তথা বিশিষ্ট আমন্ত্ৰিত অতিথিবৰ্গ। 1994 চনত প্ৰতিষ্ঠিত উত্তৰ পূব উদ্যোগী নাৰী সংস্থাই নিজক সমাজৰ বিভিন্ন পৰ্যায়ৰ তথা মহিলাসকলক স্বাৱলম্বী আৰু উদ্যোগী কৰিবলৈ যি অনবদ্য ভূমিকা পালন কৰিছে, এই বহাগী মেলা তাৰেই এটা সুদৃঢ় প্ৰতিফলন। সংস্থাটোৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসংখ্য সৃজনশীল আৰু সামাজিক কাৰ্যসূচী আগবঢ়াইছে। এই মেলাৰ মূল আকৰ্ষণ অসমীয়া পৰম্পৰাগত পিঠা-পনা, হস্তশিল্প, গামোচা, মেটেকাৰ পৰা উৎপাদিত সামগ্ৰী, মাটিশালত বোৱা গামোচা, হস্ত উৎপাদিত মেখেলা-চাদৰ, হস্ত নিৰ্মিত ঘৰুৱা বিভিন্ন সামগ্ৰীসমূহ। সকলো সামগ্ৰী মহিলা উদ্যোগীৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। অসমৰ বাপুতি বিহুৰ আগমুহূৰ্তত এনে এখন মেলাই জনসাধাৰণক অসমীয়াৰ মূল সংস্কৃতিৰ সৈতে পুনৰ একাত্ম হোৱাৰ সুযোগ দিয়ে। সংস্থাটোৰ মুখ্য উদ্দেশ্য স্থানীয় মহিলা, বিশেষকৈ গাঁও অঞ্চলৰ মহিলাসকলক নিজৰ কৃষ্টি, পৰম্পৰা আৰু পৰিশ্ৰমৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে অসমীয়া সংস্কৃতিক আগবঢ়োৱা। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ এই মেলাখন পাতিবলৈ লৈছে ছোৱালীহঁতে। এইখন মানে আমাৰ বছৰি সদায় পাতে। এইবাৰ নপতাহঁতৰ আমাৰ বেয়াই লাগিলে হয়। তেওঁলোকে ঘৰত কৰা সামগ্ৰী, পিঠা পনা, চিৰা, তাৰপিছতে তিলৰ লাড়ু, এনেকৈ এইবোৰ চব কৰি আনিছে আৰু বোৱা কাপোৰো আছে। সকলোবোৰ তেখেতসকলে আমি তেওঁলোক স্বাৱলম্বী হোৱাটো বিচাৰোঁ। উত্তৰ পূব নাৰী উদ্যোগী নাৰী সন্থাই সেইকাৰণে আমি প্ৰত্যেক বছৰে বহাগৰ বিহুৰ আগতে এই মেলাখন অনুষ্ঠিত কৰোঁ। মহিলাসকলৰ স্বাৱলম্বী ক্ষেত্ৰত আপোনালোকৰ এই কৰ্মসূচীৰ কিবা আমাৰ ইয়াত এনেও মেটেকাৰ প্ৰশিক্ষণ দিয়া হয় আৰু আমাৰ শ্ব'ৰুম এটা আছে। তাতে মেটেকাৰ বস্তু ছোৱালীবিলাকে কৰা বস্তুবোৰ থোৱা হয় আৰু বিক্ৰীৰ কাৰণে, বজাৰৰ কাৰণে এইটো এটা মুকলি কৰি দিয়া হয়।